এয়া চাওক, এয়া আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰৰ অৱস্থা। কিমান লেতেৰা কৰি কেনে পেলাইছে। আৰু গোটেই ফুটপাথ আৰু এই অহা যোৱা ৰাস্তাটো আৰু সেই পিনৰ আগৰ পিনে এইপিনে নহয়, আগৰ পিনে আপোনাৰ যিটো ফুটপাথ আছে তাতে গোটেই আপোনাৰ এই ফুটপাথৰ দোকানবিলাক বহাই দিছে। আৰু ৰাস্তাটোৰ ইপাৰ সিপাৰ দুয়ো পিনে ফুটপাথত গোটেই বজাৰ। এতিয়া মানুহ অহা যোৱা কৰিব কোনপিনেৰে? গোটেই ফুটপাথবিলাকতো ব্লকে কৰি পেলাইলে তেওঁলোকে। গোটেই ফুটপাথটো ব্লক আৰু এই ৰাস্তাবিলাক দেখিছে কিমান লেতেৰা কৰিছে। মানে কিবা কাৰ্টুন ঠোঙা প্লাষ্টিক যি লেতেৰা খোৱা বস্তু য'তে ত'তে গোটেই ফেঞ্চি বজাৰখন। আৰু এইবিলাক যে দেখিছে এইবিলাক জেগা সিহঁতে ঝাৰু মাৰি কিনে সিহঁতে তাৰমানে দোকানখন বহাব। দোকানখন বহাই ঝাৰুবিলাক মাৰি গেদা কৰি কেনে ছাইডত পেলাই থৈ দিব। এইবিলাক নিজৰ মানে দোকান বহাব আৰু চব গোটেই ফুটপাথবিলাক এনেকৈ ব্লক কৰি লৈছে। ৰাস্তাৰ দুয়ো পিনে ফুটপাথটো ব্লকেই, গোটেই ৰাস্তাবিলাকো ছাইডবিলাক গোটেই ব্লক কৰি পেলাইছে। ভাইটি এইটো পাৰ্কিং নে দোকান জেগা? কাম এনেকে যে সিহঁতে ফুটপাথটোত দোকান দিব দিছে নেকি? তোমালোকে এনেকে যে দোকানবিলাক বহাইছা, তেনেহ'লে ফুটপাথত যদি স্কুটিখন থ'ব ল'লে ফুটপাথত দোকান কেনেকৈ দিব পাৰি? ইমান জাম লাগে, সেইকাৰণে হা উঠাই দিব লাগে।